নমস্কাৰ প্ৰিয় দৰ্শক বন্ধুসকল, আজি মোৰ হৃদয়ত এটা গভীৰ বেদনা লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। কেইবাদিনৰ পৰা মোৰ এই চেনেলটোৰ মাধ্যমেৰে মই আপোনালোকৰ মাজলৈ ভগৱানৰ পবিত্ৰ জ্ঞানৰ কথা, ভাগৱত গীতাৰ অমৃতময় বাণীৰ, গৰুড় পুৰাণ, গভীৰ ৰহস্য, শিৱ পুৰাণৰ মহিমা আৰু ঈশ্বৰৰ অসীম কৃপাৰ কাহিনীসমূহ উল্লেখ কৰি আহিছোঁ। এইবোৰ কেৱল কথা নহয়, এইবোৰ আমাৰ আত্মাৰ মুক্তিৰ পথ, জীৱনৰ সত্য আৰু ধৰ্মৰ আলোক। কিন্তু দুখৰ বিষয়ে যে আপোনালোকৰ পৰা মই একোটি লাইক, কমেণ্ট বা শ্বেয়াৰ ৰূপতো অলপো উৎসাহ বা সহানুভূতি পোৱা নাই। কিয় বন্ধুসকল? কিয় আপোনালোকে ভগৱানৰ ঈশ্বৰৰ প্ৰতি, শাস্ত্ৰ আৰু ভাগৱতৰ প্ৰতি এনে উদাসীনতা দেখুৱাইছে? এই জ্ঞান কেৱল মোৰ নহয়, আপোনালোকৰো নিজৰ আত্মাৰ বাবে। ই আপোনাক অন্ধকাৰৰ পৰা আলোকলৈ যোৱাৰ চাবিকাঠি দেখুৱায়। চিন্তা কৰক, এই মানৱ জীৱনটো কিমান ক্ষণস্থায়ী। আজি আমি জীয়াই আছোঁ, কাইলৈ হয়তো কিবা হ'ব, কোনেওতো ক'ব নোৱাৰি। এটা নিমিষতে সকলো শেষ হৈ যাব পাৰে। তথাপিও আমি অহংকাৰত ডুবি থাকোঁ, লাইক শ্বেয়াৰৰ পিছত দৌৰোঁ, কিন্তু ঈশ্বৰৰ কথাত কিয় মন নিদিওঁ? এই অহংকাৰ এৰি দিয়ক, কাৰণ ই আমাক ধ্বংসৰ পথলৈ লৈ যায়। মানৱ জন্ম এটা দুৰ্লভ সুযোগ। ঈশ্বৰে দিয়া এই জীৱনটোত অন্ততঃ অলপমান পুণ্য অৰ্জন কৰক, শাস্ত্ৰ পঢ়ক, ভগৱানৰ নাম জপ কৰক আৰু আপোনাৰ আত্মাক উজ্জ্বল কৰক। মই আপোনালোকৰ ওচৰত হাতযোৰ কৰি নতশিৰে অনুৰোধ কৰিছোঁ, এই ভিডিঅ'টো চাই ভগৱানৰ কথাত মন দিয়ক, লাইক কৰক, কমেণ্টত আপোনাৰ অনুভৱ শ্বেয়াৰ কৰক আৰু মোৰ চেনেলৰ মাধ্যমেৰে গৰুড় পুৰাণ 1 নম্বৰ খণ্ডৰ পৰা 6ষ্ঠ খণ্ডলৈকে মই ইতিমধ্যে আপলোড কৰিছোঁ আৰু শিৱ পুৰাণৰ 2য় সংহিতালৈকে আপলোড কৰিছোঁ। গতিকে সকলোৱে আপোনালোকে ভিডিঅ'বোৰ চাব, চেনেলটো ছাবস্ক্ৰাইব কৰি আনকো এই জ্ঞানৰ আলোক বিলাওক। ই আপোনাৰ পুণ্য হ'ব আৰু মোৰো প্ৰেৰণা হ'ব। আৰু জয় শ্ৰীকৃষ্ণ, জয় ঈশ্বৰ। এতিয়া আহক আজিৰ বিষয়বস্তুলৈ আমি আগবাঢ়ি যাওঁ। আজি আমি ভাৰতৰ 12টা সৰ্ববৃহৎ মন্দিৰৰ বিষয়ে কথা পাতিম। বন্ধুসকল, মন্দিৰ সৰু হওক বা ডাঙৰ হওক, আমাৰ আস্থা আৰু ভক্তিত কোনো পৰিৱৰ্তন নাহে। কিন্তু যেতিয়া কোনো মন্দিৰ ইমান ভব্য হয় যে তাৰ বিশালতা আৰু তেওঁ খোদাই কৰা অৰ্থাৎ গাঁত খনা কলা চাই মন আচৰিত হৈ পৰে, তেতিয়া তাক চোৱাৰ উৎসুকতা আৰু বৃদ্ধি পায়। এনে মন্দিৰ যিবোৰ কোনো মহলতকৈও কম নহয়, যাৰ শিখৰে আকাশ স্পৰ্শ কৰে, য'ত হাজাৰ হাজাৰ লোকে একেলগে পূজা অৰ্চনা কৰিব পাৰে। আপুনি জানেনে যে ভাৰতৰ এনে মন্দিৰ আছে যিবোৰ নিজৰ আকাৰ আৰু নিৰ্মাণৰ বাবে বিশ্বজুৰি পৰিচিত। গতিকে আজিৰ এই ভিডিঅ'ত আমি আপোনালোকক এনে 12টা বিশাল মন্দিৰৰ সৈতে চিনাকি কৰাম, যাৰ ভৱিষ্যতা আৰু ঐতিহাসিকতা মহত্ব চাই আপুনি আচৰিত হৈ পৰিব। কিন্তু বন্ধুসকল, ভিডিঅ' আৰম্ভ কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ছাবস্ক্ৰাইব বুটাম আপোনাৰ বাবে সম্পূৰ্ণৰূপে বিনামূলীয়া, কিন্তু ইয়াৰ দ্বাৰা আমি বহুতো প্ৰেৰণা পাওঁ। গতিকে বিলম্ব নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আহিছোঁ বৈষ্ণোদেৱীৰ মন্দিৰ। আকাশৰ পৰা চালে ই কোনো চহৰৰ দৰে দেখা যায়, কিন্তু ই আচলতে ভাৰতৰ সৰ্বাধিক বিশাল পৰিচিত মন্দিৰ। বৈষ্ণোদেৱীৰ মন্দিৰ জম্মু আৰু কাশ্মীৰৰ কটৰাত ত্ৰিকুট পৰ্বতৰ উচ্চতাত অৱস্থিত। প্ৰতি বছৰে ইয়াত 1 কোটিতকৈও অধিক ভক্ত দৰ্শনৰ বাবে আহে, যাৰ ফলত ই বিশ্বৰ সৰ্বাধিক ব্যস্ত ধাৰ্মিক স্থানসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে। বৈষ্ণোদেৱীৰ মন্দিৰৰ মুখ্য পৰিসৰ প্ৰায় 5200 বৰ্গ মিটাৰ বিস্তৃত। যদি সম্পূৰ্ণ এলেকা চোৱা যায় তেন্তে ই 10,000 বৰ্গ মিটাৰতকৈ অধিক এলেকাত বিস্তৃত হৈ আছে। মন্দিৰলৈ যাবলৈ 13 কিলোমিটাৰ দীঘল চৰাই খোজ কাঢ়িব লাগে, যি পৰ্বত আৰু ঘন জংঘলৰ মাজেৰে পাৰ হৈ যাব লাগে। ই কেৱল আকাৰতহে ডাঙৰ নহয়, ইয়াৰ ভব্যতা, আস্থা আৰু ভক্তৰ সংখ্যাৰ ইয়াক ভাৰতৰ সৰ্ববৃহৎ ধাৰ্মিক স্থানসমূহৰ ভিতৰত অন্তৰ্ভুক্ত কৰে। ইয়াত এটা প্ৰাচীন গুহা আছে, য'ত মাতৃ বৈষ্ণোদেৱীৰ পবিত্ৰ পিণ্ড
প্ৰাকৃতিক চমৎকাৰী শিল অৱস্থিত। ভক্তসকলে ইয়াত আহি মাতৃৰ আশীৰ্বাদৰ বাবে দৰ্শন কৰে। মন্দিৰৰ চাৰিওফালে বিশাল ভৱন আৰু যাত্ৰী নিবাস আছে, য'ত ভক্তসকলৰ থকা, মেলা আৰু আহাৰৰ বিশেষ ব্যৱস্থা উপলব্ধ। ভক্তসকলৰ বাবে বিনামূলীয়া ভঁৰালৰো ব্যৱস্থা আছে, য'ত প্ৰতিদিনে হাজাৰ হাজাৰ লোকে প্ৰসাদ গ্ৰহণ কৰিব পাৰে। মন্দিৰলৈ যোৱাৰ যাত্ৰা বৰ বিশেষ। বেটাৰীৰে চলা বাহন, ঘোঁৰা আৰু পালকিৰ সুবিধা দিয়া হয়, যাৰ ফলত বয়োজ্যেষ্ঠসকল, অক্ষম ভক্তসকলে সহজে যাত্ৰা কৰিব পাৰে। যদি চৰাত অসুবিধা হয় তেন্তে হেলিকপ্টাৰ সেৱাও উপলব্ধ আছে, যাৰ দ্বাৰা কটৰাৰ পৰা পোনপটীয়াকৈ মন্দিৰৰ ওচৰলৈ যাব পাৰি। মাতৃ বৈষ্ণোদেৱীৰ দৰ্শনৰ পিছত ভক্তসকলে ভৈৰৱ বাবা মন্দিৰলৈ যায়, য'ত যাবলৈ ৰূপৱে কেৱল কাৰৰ সুবিধা দিয়া হৈছে। এই মন্দিৰৰ এটা ৰহস্যময় কথা এই যে গুহাৰ ভিতৰত এটা জলধাৰা বয়, যাৰ কোনো স্পষ্ট অংশ নাই। ইয়াক চমৎকাৰী বুলি গণ্য কৰা হয় আৰু কোৱা হয় যে ই মাতৃ বৈষ্ণোদেৱীৰ কৃপাৰ পৰা সদায় বৈ থাকে। বৈষ্ণোদেৱী কেৱল এটা ধাৰ্মিক স্থান নহয়, ই আস্থা, ভক্তি আৰু চমৎকাৰৰ এটা দিব্য সংগম। ইয়ালৈ আহিলে ভক্তসকলে এটা অদ্ভুত আধ্যাত্মিক শক্তিৰ অনুভৱ কৰে। আপুনি কেতিয়াবা এই ভব্য ধামৰ যাত্ৰা কৰিছেনে? যদি যোৱা নাই তেন্তে এনে ঠাই য'ত জীৱনত অন্ততঃ এবাৰ আপুনি যোৱাটো উচিত। ইয়াৰ পিছত আমি আহিছোঁ জগন্নাথ মন্দিৰ, অৰ্থাৎ পুৰী। পুৰীৰ জগন্নাথ মন্দিৰ ভাৰতৰ সৰ্বাধিক বিশাল মন্দিৰসমূহৰ ভিতৰত অন্যতম। ই উৰিষ্যাৰ পুৰী চহৰত অৱস্থিত আৰু হিন্দু ধৰ্মৰ 4টা সৰ্বোচ্চ পবিত্ৰ ধামৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ইয়াৰ বিশালতা আৰু ভব্যতাই ইয়াক ভাৰতৰ সৰ্ববৃহৎ মন্দিৰসমূহ অন্তৰ্ভুক্ত কৰে। এই মন্দিৰ প্ৰায় 4 লাখ বৰ্গ ফুট বা 37,000 বৰ্গমিটাৰ এলেকাত বিস্তৃত আৰু ইয়াৰ মুখ্য শিখৰ 214 ফুট বা 65 মিটাৰ ওখ। ইয়াৰ 4টা দেৱাল, যাক মেঘনাদ প্ৰাচীৰ বোলে, প্ৰায় 20 ফুট ওখ, যি ইয়াক এটা দুৰ্গৰ দৰে ৰূপ দিয়ে। মন্দিৰ পৰিসৰত 120টাৰো অধিক সৰু ডাঙৰ মন্দিৰ আছে, যি ইয়াৰ বিশালতাক আৰু অদ্ভুত কৰি তোলে। মন্দিৰৰ সৰ্বাধিক বিশাল অংশ অন্নক্ষেত্ৰ, যি বিশ্বৰ সৰ্ববৃহৎ ৰান্ধনীশালসমূহৰ ভিতৰত অন্যতম। ইয়াত প্ৰতিদিনে হাজাৰ হাজাৰ লোকৰ বাবে আহাৰ প্ৰস্তুত কৰা হয়। এই ৰান্ধনীশালত 500তকৈ অধিক ৰান্ধনী আৰু 300তকৈ অধিক সহায়ক কাম কৰে। আহাৰ বনোৱাৰ প্ৰক্ৰিয়াত 7টা ডাঙৰ মাটিৰ পাত্ৰ এটাৰ ওপৰত আনটো ৰখা হয় আৰু সৰ্বোচ্চ পাত্ৰটো প্ৰথমে পকা হয়। তদুপৰি মন্দিৰত ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশাল কাঠৰ মূৰ্তি স্থাপিত। ইয়াত প্ৰতি 12 পৰা 19 বছৰৰ মূৰে মূৰে মূৰ্তিবোৰ সলনি কৰাৰ পৰম্পৰা আছে, যি আন কোনো মন্দিৰত দেখা নাযায়। পুৰীৰ জগন্নাথ মন্দিৰে প্ৰতি বছৰে বিশাল ৰথ যাত্ৰাৰ আয়োজন কৰে, য'ত ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাক 45 ফুট ওখ আৰু 35 টন ওজনৰ ৰথত বহুৱাই সমগ্ৰ চহৰত ঘূৰোৱা হয়। ইয়াক বিশ্বৰ সৰ্ববৃহৎ ধাৰ্মিক অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। পুৰীৰ জগন্নাথ মন্দিৰ কেৱল ভক্তিৰ কেন্দ্ৰ নহয়, ভাৰতৰ সৰ্বাধিক বিশাল ধাৰ্মিক স্থানসমূহৰ ভিতৰত অন্যতম, যাৰ ভব্যতা আৰু পৰম্পৰা ইয়াক অদ্বিতীয় কৰি তোলে। এতিয়া আহিছোঁ আমি সোমনাথ মন্দিৰ। গুজৰাটৰ সৌৰাষ্ট্ৰ উপকূলত অৱস্থিত সোমনাথ মন্দিৰ কেৱল ভাৰতৰ সৰ্বোচ্চ পবিত্ৰ জ্যোতিৰ্লিংগসমূহৰ ভিতৰত অন্যতম নহয়, ইয়াৰ ভব্যতা আৰু বিশালতা ইয়াক দেশৰ সৰ্ববৃহৎ মন্দিৰসমূহতো অন্তৰ্ভুক্ত কৰে। আৰৱ সাগৰৰ কাষত অৱস্থিত এই মন্দিৰ ইয়াৰ অদ্ভুত স্থাপত্য কলা আৰু ধাৰ্মিক মহত্বৰ বাবে পৰিচিত। সোমনাথ মন্দিৰ প্ৰায় 300 বৰ্গমিটাৰ বিস্তৃত আৰু ইয়াৰ মুখ্য শিখৰ 155 ফুট বা 47 মিটাৰ ওখ। মন্দিৰৰ দেৱালত জটিল খোদাই কৰা হৈছে, অৰ্থাৎ গাঁত কৰা হৈছে, যি ইয়াৰ ভব্যতাক আৰু অদ্ভুত কৰি তোলে। ইয়াতকৈ মন্দিৰৰ প্ৰৱেশ দুৱাৰৰ পৰা আৰৱ সাগৰলৈ পোনপটীয়াকৈ পথ দেখা যায়,
যাক বাণ স্তম্ভ বোলে, আৰু ই দেখুৱায় যে মন্দিৰৰ দক্ষিণত এটলাণ্টিকত লৈ কোনো ভূমি নাই। সোমনাথ মন্দিৰৰ মুখ্য আকৰ্ষণ ইয়াত স্থাপিত 12টা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথম শিৱলিংগ, যাক ভগৱান চন্দ্ৰদেৱে নিজেই স্থাপন কৰিছিল বুলি কোৱা হয়। মন্দিৰৰ ভিতৰত এটা বিশাল সভা মণ্ডপ, গৰ্ভগৃহ আৰু নন্দী মণ্ডপ নিৰ্মিত। মন্দিৰৰ পৰিসৰো অতি বিশাল, য'ত বহুতো সৰু ডাঙৰ মন্দিৰ অন্তৰ্ভুক্ত। সাগৰৰ কাষত অৱস্থিত হোৱাৰ বাবে ইয়াত সূৰ্যাস্তৰ দিশৰ দৃশ্য দেখাৰ যোগ্য। সোমনাথ মন্দিৰক বিগত হাজাৰ বছৰৰ বহুবাৰ ধ্বংস কৰা হৈছে, কিন্তু প্ৰতিবাৰতে ইয়াক আগতকৈও অধিক ভব্যতাৰে পুনৰ নিৰ্মাণ কৰা হৈছে। মাহমুদ গজনী, আলাউদ্দিন খিলজী আৰু ঔৰংজেবে ইয়াক বহুবাৰ ভাঙিছে, অৰ্থাৎ ধ্বংস কৰিছে, কিন্তু প্ৰতিবাৰতে হিন্দু ৰজাসকলে আৰু ভক্তসকলে ইয়াক পুনৰ গঢ়ি তুলিছে। বৰ্তমান মন্দিৰৰ নিৰ্মাণ 1951 চনত চৰ্দাৰ বল্লভভাই পেটেলৰ নেতৃত্বত কৰা হৈছিল। প্ৰতি বছৰে ইয়াৰ মহাশিৱৰাত্ৰিৰ ভব্য আয়োজন হয়, য'ত লাখ লাখ ভক্ত আহে। ইয়াৰ উপৰিও সংক্ৰান্তি আৰু কাৰ্তিক পূৰ্ণিমাতো ইয়াত বৃহৎ সংখ্যক ভক্ত দৰ্শনৰ বাবে আহে। সোমনাথ মন্দিৰ কেৱল এটা ধাৰ্মিক স্থান নহয়, হিন্দু সভ্যতাৰ অটল সাহস আৰু অটুট আস্থাৰ প্ৰতীক। সাগৰৰ ঢৌৱে আগুৰি থকা এই ভব্য মন্দিৰে প্ৰতিজন ভক্তক ইয়াৰ বিশালতা আৰু দিব্যতাৰে মোহিত কৰে। ইয়াৰ পিছতে আহিছোঁ মীনাক্ষী আমস্মান মন্দিৰ। এই মীনাক্ষী আমস্মান মন্দিৰ তামিলনাডুৰ মাদুৰাই চহৰত অৱস্থিত। মীনাক্ষী আমস্মান মন্দিৰ ভাৰতৰ সৰ্বাধিক বিশাল আৰু ভব্য মন্দিৰসমূহৰ ভিতৰত অন্যতম। ই কেৱল এটা ধাৰ্মিক স্থান নহয়, দক্ষিণাত্য ভাৰতীয় স্থাপত্য কলাৰ উৎকৃষ্ট উদাহৰণ। এই মন্দিৰৰ বিস্তাৰ আৰু জটিল শিল্পকলাই ইয়াক সমগ্ৰ বিশ্বতে পৰিচিত কৰি তুলিছে। মন্দিৰ দেৱী মীনাক্ষী, পাৰ্বতী আৰু ভগৱান সুন্দৰেশ্বৰ শিৱক উৎসৰ্গিত আৰু ইয়াৰ উল্লেখ প্ৰাচীন গ্ৰন্থতো পোৱা যায়। মীনাক্ষী আমস্মান মন্দিৰ প্ৰায় 18,000 হেক্টৰ বা 45 একৰ এলেকাত বিস্তৃত, যি ইয়াক ভাৰতৰ সৰ্ববৃহৎ মন্দিৰ পৰিসৰসমূহৰ ভিতৰত অন্যতম কৰে। এই মন্দিৰত 14টা ওখ গোপুৰম বা মন্দিৰৰ ৰাজকীয় প্ৰৱেশ দুৱাৰ আছে, যাৰ ভিতৰত সৰ্বোচ্চ গোপুৰম 170 ফুট বা 52 মিটাৰ ওখ। এই গোপুৰমবোৰ কেৱল উচ্চতাৰ বাবে নহয়, ইয়াত খোদিত 3000তকৈ অধিক ৰঙীন মূৰ্তিয়ে দৰ্শকক মনোমুগ্ধ উপনীত হয়। মন্দিৰৰ ভিতৰত সোমাই গ'লে ভব্যতা চৰমত উপনীত হয়। ইয়াত অৱস্থিত হাজাৰ খুঁটাৰ মণ্ডপ বা আয়ৰম কাল মণ্ডপম নিজেই এটা আচৰিত। এই বিশাল সভাগৃহৰ প্ৰতিটো খুঁটাত ইমান সূক্ষ্ম খোদাই কৰা হৈছে যে যেন শিলত প্ৰাণ দিয়া হৈছে। মন্দিৰত সোণৰ মণ্ডপ, বহুতো তীৰ্থ কুণ্ড আৰু 50টাৰো অধিক বিশাল মন্দিৰ মণ্ডপ আছে, যি ইয়াক আৰু ভব্য কৰি তোলে। মন্দিৰৰ সৰ্বোচ্চ পবিত্ৰ স্থান দেৱী মীনাক্ষী আৰু ভগৱান সুন্দৰেশ্বৰৰ গৰ্ভগৃহ, য'ত প্ৰতিদিনে হাজাৰ হাজাৰ ভক্ত দৰ্শন কৰে। ইয়াৰ অসাধাৰণ স্থাপত্য, হাজাৰ হাজাৰ মূৰ্তি, বিশাল গোপুৰম, হাজাৰ খুঁটাৰ মণ্ডপ, ভব্য সোণৰ মণ্ডপ আৰু বিশাল পৰিসৰে ইয়াক ভাৰতৰ সৰ্বাধিক ভব্য আৰু সৰ্ববৃহৎ মন্দিৰসমূহৰ ভিতৰত অন্যতম কৰে। এই মন্দিৰ কোনো এটা গঠনলৈ সীমাবদ্ধ নহয়, বৰঞ্চ এটা সম্পূৰ্ণ মন্দিৰ নগৰ, যাৰ প্ৰতিটো চকু এটা কাহিনী কয়। মীনাক্ষী আমস্মান মন্দিৰে প্ৰতি বছৰে কোটি কোটি ভক্ত আৰু পৰ্যটকক আকৰ্ষণ কৰে। বিশেষকৈ মীনাক্ষী তিৰুকল্যাণম বা মীনাক্ষী আৰু সুন্দৰেশ্বৰৰ দিব্য বিবাহৰ উৎসৱৰ সময়ত এই মন্দিৰ কেৱল এটা পূজা স্থান নহয়, ভাৰতীয় স্থাপত্য আৰু ভক্তিৰ এনে এটা জীৱন্ত উদাহৰণ, যি প্ৰতিজন আগন্তুকক ইয়াৰ ভব্যতাৰে আচৰিত কৰে। ই ভাৰতৰ সৰ্ববৃহৎ আৰু সৰ্বাধিক সুন্দৰ মন্দিৰসমূহৰ ভিতৰত অন্যতম, য'ত ঈশ্বৰৰ উপস্থিতিৰ লগতে ইতিহাস, কলা আৰু
অনন্ত ভব্যতাৰ অনুভৱ হয়। ইয়াৰ পিছতে আহিছোঁ বৃহদীশ্বৰ মন্দিৰ। যদি আপুনি ইয়াক প্ৰথমবাৰ চায় তেন্তে ই কোনো আকাশস্পৰ্শী দুৰ্গৰ দৰে লাগিব। ই কোনো দুৰ্গ নহয়, বৰঞ্চ ভাৰতৰ সৰ্বাধিক বিশাল আৰু ভব্য মন্দিৰসমূহৰ ভিতৰত অন্যতম। বৃহদীশ্বৰ মন্দিৰ তামিলনাডুৰ তঞ্জাৱুৰত অৱস্থিত। ভগৱান শিৱক উৎসৰ্গিত আৰু চোল বংশৰ মহান ৰজা ৰাজৰাজা প্ৰথমে 1010 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল। ইয়াৰ ভব্যতা আৰু বিশালতাই ইয়াক ভাৰতৰ সৰ্ববৃহৎ মন্দিৰৰ তালিকাত অন্তৰ্ভুক্ত কৰে। এই মন্দিৰ কেৱল উচ্চতা আৰু আকাৰৰ বাবে নহয়, ইয়াৰ অদ্বিতীয় স্থাপত্য আৰু নিৰ্মাণ শৈলীয়ে ইয়াক এটা অনন্য চমৎকাৰ কৰি তুলিছে। বৃহদীশ্বৰ মন্দিৰ 1,00,000 বৰ্গ মিটাৰতকৈ অধিক এলেকাত বিস্তৃত, যি ইয়াক ভাৰতৰ সৰ্বাধিক বিশাল মন্দিৰসমূহৰ ভিতৰত অন্যতম কৰে। ইয়াৰ মুখ্য আকৰ্ষণ ইয়াৰ 216 ফুট বা 64 মিটাৰ ওখ শিখৰ, যি আজিও বিশ্বৰ সৰ্বোচ্চ মন্দিৰ শিখৰসমূহৰ ভিতৰত গণ্য কৰা হয়। সৰ্বাধিক আচৰিত কথা এই যে সম্পূৰ্ণ মন্দিৰ গ্ৰেনাইট শিলেৰে নিৰ্মিত। ইয়াৰ নিৰ্মাণত 1,30,000 টন গ্ৰেনাইট অৰ্থাৎ টাইলছ পাথৰ ব্যৱহাৰ কৰি বনোৱা হৈছিল। আচৰিত কথা এই যে শিলবোৰ 50 কিলোমিটাৰ দূৰৰ পৰা অনা হৈছিল, যেতিয়া সেই সময়ত যন্ত্ৰ বা আধুনিক সঁজুলি নাছিল। মন্দিৰ আংগিনাত অৱস্থিত নদী খাৰৰ বিশাল মূৰ্তিয়ে ইয়াৰ ভব্যতাক আৰু বৃদ্ধি কৰে। এই মূৰ্তি এটা একে শিলেৰে নিৰ্মিত আৰু ইয়াৰ ওজন 25 টন। মন্দিৰৰ গৰ্ভগৃহত 13 ফুট ওখ শিৱলিংগ স্থাপিত, যি ভাৰতৰ সৰ্বাধিক বিশাল শিৱলিংগসমূহৰ ভিতৰত অন্যতম। কিন্তু সৰ্ববৃহৎ ৰহস্য মন্দিৰৰ শিখৰত অৱস্থিত কলহ, যাৰ ওজন 80 টন। আজিও এই এটা ৰহস্য যে ইয়াক ইমান উচ্চতাত কেনেকৈ স্থাপন কৰা হৈছিল। বৃহদীশ্বৰ মন্দিৰৰ দেৱালত সুখৰ খোদাই আৰু ভিত্তিচিত্ৰ অংকিত, যি সেই সময়ৰ কলা আৰু সংস্কৃতিৰ অতুলনীয় উদাহৰণ। এই মন্দিৰ কেৱল ধাৰ্মিক আস্থাৰ কেন্দ্ৰ নহয়, ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য স্থান হিচাপে স্বীকৃতিও লাভ কৰিছে। প্ৰতি বছৰে লাখ লাখ ভক্ত পৰ্যটকে এই ভব্য মন্দিৰৰ দৰ্শন কৰে, যি ভাৰতীয় স্থাপত্য বিজ্ঞান ভক্তিৰ এটা অদ্ভুত সংগম। ইয়াৰ পিছতে আহিছোঁ চিদম্বৰ মন্দিৰ। চিদম্বৰ মন্দিৰ থিলাই নটৰাজ মন্দিৰ বুলিও কোনোবাই কোৱা হয় আৰু উল্লেখ আছে। ই ভাৰতৰ সৰ্বাধিক বিশাল আৰু ঐতিহাসিক ধাৰ্মিক স্থানসমূহৰ ভিতৰত অন্যতম। এই মন্দিৰ তামিলনাডুৰ চিদম্বৰত অৱস্থিত আৰু ইয়াৰ ইতিহাস 2000 বছৰ পুৰণি। ই ভাৰতৰ সৰ্ববৃহৎ মন্দিৰ পৰিসৰসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। মন্দিৰৰ মুখ্য আকৰ্ষণ ভগৱান শিৱৰ নটৰাজ ৰূপত স্থাপিত কাঠৰ মূৰ্তি, যি তাণ্ডৱ নৃত্য কৰি শৰণাগতক আশীৰ্বাদ দিয়ে। এই মন্দিৰ ইয়াৰ বিশালতা স্থাপত্যৰ বাবে বিশেষভাৱে পৰিচিত। ই 40 একৰ বা 16,184 বৰ্গ কিলোমিটাৰ বিস্তৃত, যাৰ ফলত ই ভাৰতৰ সৰ্ববৃহৎ মন্দিৰসমূহৰ ভিতৰত অন্যতম হৈ পৰে। মন্দিৰ পৰিসৰত এটা বিশাল গোপুৰম বা মুখ্য দুৱাৰ আছে, যাৰ উচ্চতা 135 ফুট বা 41 মিটাৰ। এই বিশাল গোপুৰমে চিদম্বৰ মন্দিৰৰ আভ্যন্তৰীণ অংশ ইয়াৰ স্থাপত্য আৰু সৌন্দৰ্যৰ বাবে পৰিচিত। মন্দিৰত অৱস্থিত 1000 খুঁটাৰ মণ্ডপে ইয়াক ভব্যতাক আৰু বৃদ্ধি কৰে। এই খুঁটাবোৰত নটৰাজ শিৱৰ নৃত্য মুদ্ৰাৰ অদ্ভুত খোদাই বা অঁকা দেখা যায়, যি মন্দিৰৰ মহানতা দেখুৱায়। চিদম্বৰ নটৰাজৰ প্ৰধান কেন্দ্ৰ, য'ত ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ পূজা কৰা হয়। মন্দিৰৰ গৰ্ভগৃহত ভগৱান নটৰাজৰ কাঁচৰ অৰ্থাৎ চিচাৰৰ মূৰ্তি স্থাপিত হৈ আছে, যি তাণ্ডৱ নৃত্যৰ অদ্বিতীয় ৰূপত ভক্তসকলক আশীৰ্বাদ দিয়ে। এই মন্দিৰৰ শিৱৰ তাণ্ডৱ ৰূপৰ পূজাৰ বাবে পৰিচিত আৰু বিশ্বৰ পৰা ভক্তসকলে ইয়াত পূজা কৰিবলৈ আহে। ইয়াৰ উপৰিও চিদম্বৰত চিদম্বৰ সৃষ্টি দেখা যায় আৰু ইয়াক ভগৱান শিৱৰ আৰু ব্ৰহ্মাণ্ডৰ ৰূপ হিচাপে পূজা কৰা হয়। মন্দিৰত
অৱস্থিত শিৱগংগা তীৰ্থ এটা মহত্বপূৰ্ণ তীৰ্থস্থান, য'ত ভক্তসকলে পবিত্ৰ স্নান কৰে। ইয়াৰ পিছতে আহিছোঁ বেলুৰ মঠ মন্দিৰ। বেলুৰ মঠ কলকাতাৰ ওচৰত অৱস্থিত বেলুৰ মঠ এটা অতি ঐতিহাসিক আৰু ধাৰ্মিক মহত্বৰ স্থান। ইয়াক ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দই স্থাপন কৰিছিল আৰু আজি ই ৰামকৃষ্ণ মিছনৰ মুখ্য কাৰ্যালয়। বেলুৰ মঠক ভাৰতৰ সৰ্বাধিক ভব্য আৰু বিশাল মন্দিৰসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় আৰু ই হিন্দু ধৰ্মৰ লগতে ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰতীক হৈ পৰিছে। বেলুৰ মঠৰ স্থাপনাই ইয়াক কেৱল ভক্তিৰ স্থান নহয়, সমাজ সেৱা, শিক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে এটা আদৰ্শ স্থান কৰি তুলিছে। বেলুৰ মঠৰ ভৱন হিন্দু, মুছলিম আৰু বৌদ্ধ স্থাপত্য কলাৰ এটা অদ্ভুত মিশ্ৰণ। ইয়াৰ গঠন সংবেদনশীলতা আৰু শান্তিৰ ভাৱেৰে নিৰ্মিত, যি প্ৰতিজনক আওকাণ কৰে। মঠন এটা ডাঙৰ মুখ্য মন্দিৰ, য'ত ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ আৰু আন মহান সন্তসকলৰ মূৰ্তি স্থাপিত। মন্দিৰৰ মুখ্য আভ্যন্তৰীণ অংশ সৰল আৰু সুন্দৰ, য'ত সুন্দৰ কলা আৰু স্থাপত্যৰ অদ্ভুত মিলন। বেলুৰ মঠৰ পৰিসৰ 40 একৰ বা 16,177.4 বৰ্গ মিটাৰত বিস্তৃত আৰু ইয়াৰ চাৰিওফালে সেউজীয়া বাগিচা, পবিত্ৰ পুষ্কৰিণ আৰু শান্তিপূৰ্ণ পৰিৱেশ উপভোগ কৰিব পাৰিব। মন্দিৰৰ পৰিসৰত অৱস্থিত ৰামকৃষ্ণ পৰমহংসৰ সমাধি ভক্তসকলৰ বাবে মুখ্য আকৰ্ষণ। ইয়াত কিছু লোকে শান্তি আৰু ধ্যানৰ সন্ধানত আহে। মঠৰ ভব্যতা আৰু শান্তিৰ অনুভৱ কৰিবলৈ দূৰ দূৰৰ পৰা অহা লোক আহে। বেলুৰ মঠ কেৱল হিন্দু ধৰ্মৰ অনুগামীসকলৰ বাবে নহয়, সকলো ধৰ্মৰ লোকৰ বাবে এটা মুক্ত আৰু স্বাগতম স্থান। ইয়াৰ মুখ্য পূজা ৰামকৃষ্ণ পৰমহংসৰ কৃপাৰ ভাৱেৰে প্ৰেৰিত। স্বামী বিবেকানন্দৰ চিন্তা আৰু শিক্ষা ইয়াৰ প্ৰতিটো চকুত সমাহিত। মঠত আয়োজিত সাধনা আৰু ধ্যানৰ পদ্ধতিয়ে ভক্তসকলক আধ্যাত্মিক আৰু শান্তি আভ্যন্তৰীণ শক্তি প্ৰদান কৰে। ইয়াৰ পিছতে আহিছোঁ ছত্ৰপুৰ মন্দিৰ। দিল্লীত অৱস্থিত ছত্ৰপুৰ মন্দিৰ ভাৰতৰ সৰ্ববৃহৎ মন্দিৰসমূহৰ ভিতৰত অন্যতম। ই মা কাত্যায়নীক উৎসৰ্গিত আৰু ইয়াৰ ভব্যতাই ইয়াক এটা বিশেষ পৰিচয় দিয়ে। ইয়াক ওপৰৰ পৰা চালে ই কোনো সৰু চহৰৰ দৰে দেখা যায়, কিন্তু ই আচলতে এনে এটা পবিত্ৰ স্থান য'ত আস্থা আৰু ভক্তিৰ শক্তি দেখা পোৱা যায়। ছত্ৰপুৰ মন্দিৰ প্ৰায় 70 একৰত বিস্তৃত, যি ইয়াক ভাৰতৰ সৰ্ববৃহৎ মন্দিৰ পৰিসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ইয়াৰ ভিতৰত 20টাৰো অধিক মন্দিৰ আছে, যিবোৰ বিভিন্ন দেৱ-দেৱীক উৎসৰ্গিত। ইয়াত চতুৰ্দিশে বগা মাৰ্বলেৰে নিৰ্মিত ভব্য ভৱন, ওখ খুঁটা, বিশাল প্ৰৱেশ দুৱাৰ দেখা যায়। মন্দিৰৰ মুখ্য আকৰ্ষণ বা মা কাত্যায়নীৰ বিশাল মূৰ্তি, যি 15 ফুট ওখ। ইয়াক এটা বিশেষ হলত ৰখা হৈছে, যি কেৱল নৱৰাত্ৰিৰ সময়ত মুকলি কৰা হয়। এই সময়ত ভক্তসকলে দৰ্শনৰ বাবে বৃহৎ সংখ্যাত আহে। মন্দিৰত পূজা অৰ্চনাৰ বাবে বিশাল হল, ভক্তসকলৰ বহাৰ ঠাই, ধ্যান কেন্দ্ৰ আৰু সৎসংগ ভৱন উপস্থিত। ইয়াত প্ৰতিদিনে ভজন কীৰ্তন হয় আৰু নৱৰাত্ৰিৰ সময়ত লাখ লাখ লোকে মন্দিৰত দৰ্শন কৰে। ছত্ৰপুৰ মন্দিৰৰ নিৰ্মাণ 1974 চনত বাবা নাগপালজীয়ে বনাইছিল। ই সকলো ভক্তৰ বাবে নিৰ্মিত, যাতে যিকোনো ব্যক্তিয়ে ইয়াত আহি শান্তি আৰু আস্থাৰ অনুভৱ কৰিব পাৰে। ইয়াৰ বিশাল পৰিসৰ, ভব্য ভৱন আৰু ধাৰ্মিক মহত্বৰ বাবে ছত্ৰপুৰ মন্দিৰ ভাৰতৰ সৰ্ববৃহৎ আৰু মহত্বপূৰ্ণ মন্দিৰসমূহত গণ্য কৰা হয়। এই মন্দিৰ কেৱল এটা ধাৰ্মিক স্থান নহয়, আস্থা আৰু শান্তিৰ প্ৰতীক, য'ত প্ৰতিজনে আহি আধ্যাত্মিক শান্তি লাভ কৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ অক্ষৰধাম মন্দিৰ। কল্পনা কৰক এনে এটা মন্দিৰ যি কোনো দুৰ্গতকৈও বিশাল লাগে, যাৰ খোদাই ইমান সূক্ষ্ম যে শিলত কাহিনীবোৰ জীৱন্ত হৈ উঠে আৰু যাৰ প্ৰতিটো খোজত ভাৰতীয় সংস্কৃতিৰ
ঝালক পোৱা যায়। আমি কথা পাতিছোঁ দিল্লীৰ ভব্য অক্ষৰধাম মন্দিৰৰ বিষয়ে, যি কেৱল ইয়াৰ ভব্যতাৰে নহয়, ইয়াৰ অনন্য আকৰ্ষণৰ বাবেও বিখ্যাত। এই মন্দিৰ 100 একৰতকৈও অধিক এলেকাত বিস্তৃত, যি ইয়াক ভাৰতৰ সৰ্ববৃহৎ মন্দিৰ পৰিসৰসমূহৰ ভিতৰত অন্যতম কৰে। ইয়াক গুলপীয়া, বলুৱা শিল আৰু বগা মাৰ্বলেৰে প্ৰস্তুত কৰা হৈছে, যাৰ ফলত ইয়াৰ সৌন্দৰ্য দেখাত বৰ মনোৰম। এই মন্দিৰৰ উচ্চতা 141 ফুট প্ৰস্থ আৰু 316 ফুট দীঘল, 365 ফুট, যি ইয়াক এটা বিশাল আৰু প্ৰভাৱশালী গঠন কৰে। ভিতৰত সোমাই গ'লে ইয়াৰ মুখ্য গৰ্ভগৃহত পোৱা যায়, য'ত ভগৱান স্বামী নাৰায়ণৰ ভব্য মূৰ্তি স্থাপিত। ইয়াৰ চাৰিওফালে খোদাই কৰা খুঁটা আৰু গম্বুজ আছে, যি ইয়াৰ ভব্যতাক আৰু বিশেষ কৰি তোলে। মন্দিৰৰ দেৱালত ভাৰতৰ প্ৰাচীন পৰম্পৰা, যোগ, ধ্যান, আধ্যাত্মিকতা খোদিত কৰা হৈছে, যাৰ ফলত ই কেৱল এটা ধৰ্মস্থল নহয়, ভাৰতীয় ঐতিহ্যৰ অনন্য কেন্দ্ৰ হৈ পৰে। কিন্তু মন্দিৰ কেৱল পূজা পাতলিলৈ সীমাবদ্ধ নহয়, ইয়াত অহা লোকে বহুতো অনন্য অনুভৱ কৰিব পাৰে। সৰ্বাধিক বিশেষ আকৰ্ষণসমূহৰ ভিতৰত যজ্ঞ পুৰুষ কুণ্ড, যাক বিশ্বৰ সৰ্ববৃহৎ ষ্টেপ ৱেল বুলি গণ্য কৰা হয়। ইয়াত প্ৰতি সন্ধিয়া এটা ভব্য লাইট এণ্ড ছাউণ্ড শ্ব' হয়, য'ত প্ৰাচীন গ্ৰন্থৰ কাহিনী আৰু বেদৰ গভীৰতা শান্তাৰ বুজা আৰু সংগীতৰ সৈতে উপস্থাপন কৰা হয়। ইয়াৰ উপৰিও ইয়াত সংস্কৃতি বিহাৰ নামৰ এটা নাও যাত্ৰা আছে, য'ত লোকে 10,000 বছৰ পুৰণি ভাৰতীয় ইতিহাসৰ ঝালক চাব পাৰে। এই অনুভৱে ইয়াক আন মন্দিৰৰ পৰা পৃথক কৰিছে। 2005 চনত নিৰ্মিত এই মন্দিৰ কেৱল আস্থাৰ কেন্দ্ৰ নহয়, ই ভাৰতীয় সংস্কৃতি, কলা আৰু পৰম্পৰাৰ জীৱন্ত প্ৰতীক। যদি আপুনি ভব্যতা, শান্তি আৰু ভাৰতীয় সংস্কৃতিৰ গভীৰতা অনুভৱ কৰিব বিচাৰে, তেন্তে অক্ষৰধাম মন্দিৰতকৈ উত্তম ঠাই নাই। ইয়াৰ পিছতে আহিছোঁ শ্ৰী ৰংগনাথ স্বামী মন্দিৰ। তামিলনাডুৰ তিৰুচিৰাপল্লী জিলাত শ্ৰীৰংগম দ্বীপত নিৰ্মিত শ্ৰী ৰংগনাথ স্বামী মন্দিৰক ভাৰতৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ বুলি গণ্য কৰা হয়। এই মন্দিৰ ভগৱান বিষ্ণুৰ ৰংগনাথ ৰূপক উৎসৰ্গিত, য'ত তেওঁক শেষনাগৰ ওপৰত শয়ন মুদ্ৰাত দেখুওৱা হয়। এই মন্দিৰৰ উল্লেখ্য বহু প্ৰাচীন গ্ৰন্থ আৰু শিলালিপিত পোৱা যায়, যাৰ ফলত ইয়াৰ ঐতিহাসিক আৰু ধাৰ্মিক মহত্ব স্পষ্ট হয়। শ্ৰী ৰংগনাথ স্বামী মন্দিৰৰ পৰিসৰ প্ৰায় 156 একৰত বিস্তৃত, যি ইয়াক ভাৰতৰ সৰ্ববৃহৎ মন্দিৰ কৰে। এই মন্দিৰত মুঠ 21টা গোপুৰম বা দুৱাৰ টাৱাৰ আছে, যাৰ ভিতৰত মুখ্য গোপুৰম বা ৰাজ গোপুৰম 239 ফুট ওখ। ইয়াক ভাৰতৰ সৰ্বোচ্চ মন্দিৰ গোপুৰমসমূহৰ ভিতৰত অন্যতম কৰে। এই মন্দিৰ 7টা বিশাল প্ৰাকাৰেৰে আগুৰি আছে, যিবোৰ ইয়াৰ সুৰক্ষা আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে নিৰ্মিত আছিল। মন্দিৰ পৰিসৰত 50টাৰো অধিক উপমন্দিৰ আছে, যাৰ প্ৰত্যেকটো কোনো দেৱতা উৎসৰ্গিত। ইয়াৰ উপৰি ইয়াত 1000 খুঁটাৰ হল আছে, যাক আয়িৰম কাল মণ্ডপম বোলে, অৰ্থাৎ তামিল ভাষাত আয়িৰম কাল মণ্ডপম বোলে। এই হলৰ সূক্ষ্ম খোদাই কৰা খুঁটাবোৰে মন্দিৰৰ স্থাপত্যকলাৰ উৎকৃষ্ট উদাহৰণ প্ৰদান কৰে। মানা হয় যে এই মন্দিৰৰ নিৰ্মাণ প্ৰাৰম্ভিক চোল ৰজাসকলে কৰিছিল, কিন্তু পল্লৱ, পাণ্ড্য, বিজয়নগৰ সাম্ৰাজ্যৰ ৰজা কৃষ্ণদেৱৰায়ে ইয়াক পুনৰ নিৰ্মাণ কৰি ভব্যতা প্ৰদান কৰিছিল। শ্ৰী ৰংগনাথ স্বামী মন্দিৰৰ সৰ্বাধিক পৰিচিত উৎসৱ বৈকুণ্ঠ একাদশী, যি প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তক আকৰ্ষণ কৰে। এই উপলক্ষে পৰম পদ বাসল বা বৈকুণ্ঠ দুৱাৰৰ পাৰ হয়, যাক আধ্যাত্মিকভাৱে মুখ্য লাভৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াৰ উপৰি ৰথ উৎসৱ, ব্ৰহ্মোৎসৱ উৎসৱবোৰ ইয়াত বৃহৎ ধুমধামেৰে পালন কৰা হয়। এই মন্দিৰ ইয়াৰ বিশালতাৰ বাবে পৰিচিত, কাৰণ ই 156 একৰত বিস্তৃত আৰু ইয়াত 239 ফুট ওখ ৰাজগোপুৰম আছে, যি ভাৰতৰ সৰ্বোচ্চ মন্দিৰ দুৱাৰসমূহৰ ভিতৰত অন্যতম। ইয়াত 1000 খুঁটাৰ ভব্য মণ্ডপ আছে, যাৰ কোনো খোদাই দৰ্শনীয়। ই 7টা প্ৰাকাৰেৰে আগুৰি আছে,
যি ইয়াক আন মন্দিৰৰ পৰা পৃথক কৰে। ইয়াৰ উপৰিও ইয়াত 50টাৰো অধিক উপমন্দিৰ আছে য'ত বিভিন্ন দেৱ দেৱীৰ পূজা কৰা হয়। এতিয়া আমি কথা পাতোঁ আমাৰ অসমৰ গুৱাহাটীৰ নীলাচল পৰ্বতত অৱস্থিত কামাখ্যা মন্দিৰৰ বিষয়ে, যি ভাৰতৰ সৰ্বাধিক শক্তিশালী ৰহস্যময় শক্তিপীঠসমূহৰ ভিতৰত অন্যতম। এই মন্দিৰ দেৱী কামাখ্যা বা মাতৃশক্তিৰ ৰূপক উৎসৰ্গিত, যি তান্ত্ৰিক সাধনাৰ প্ৰধান কেন্দ্ৰ বুলি পৰিচিত। মন্দিৰটো প্ৰায় 10 একৰতকৈ অধিক এলেকাত বিস্তৃত আৰু ইয়াৰ স্থাপত্য অসমীয়া নীলাচল শৈলীৰ, য'ত কোনো মূৰ্তি নাই বৰঞ্চ দেৱীৰ যোনিৰূপী প্ৰাকৃতিক শিল এটা পূজা কৰা হয়। প্ৰতি বছৰে অম্বুবাচী মেলাৰ সময়ত ইয়াত লাখ লাখ ভক্ত আহে, য'ত ব্ৰহ্মপুত্ৰ নদীৰ পানী ৰঙা হোৱাৰ দৰে চমৎকাৰ ঘটে বুলি বিশ্বাস কৰা হয়, যি দেৱীৰ ঋতুস্ৰাৱৰ প্ৰতীক। মন্দিৰৰ গৰ্ভগৃহত সদায় এটা জলাধাৰা বয়, যি দেৱীৰ কৃপাৰ চিন। ইয়াত পশু বলিৰ পৰম্পৰা আছে, কিন্তু আধ্যাত্মিক শক্তিৰ বাবে বিশ্বজুৰি তান্ত্ৰিকসকলে ইয়ালৈ আহে। কামাখ্যা কেৱল মন্দিৰ নহয়, মাতৃ শক্তিৰ জীৱন্ত প্ৰতীক, য'ত নাৰী শক্তিৰ মহিমা উদযাপন কৰা হয়। যদি আপুনি তান্ত্ৰিক ৰহস্য আৰু প্ৰকৃতিৰ সৈতে জড়িত আস্থা অনুভৱ কৰিব বিচাৰে, তেন্তে এই মন্দিৰ জীৱনত অন্ততঃ এবাৰ হ'লেও চাব আপোনালোকে গৈ। ই ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধাৰ্মিক কেন্দ্ৰ আৰু ইউনেস্কোৰ সাব্যস্ত ঐতিহ্য স্থান। এতিয়া আমি কথা পাতোঁ শেষৰটো, উত্তৰ প্ৰদেশৰ সকলোৱে পৰিচিত, সকলোৱে চিনি পোৱাৰ অযোধ্যাত সৰয়ূ নদীৰ পাৰত নতুনকৈ নিৰ্মিত শ্ৰী ৰাম মন্দিৰৰ বিষয়ে, যি ভাৰতৰ সৰ্বাধিক আলোচিত আৰু ভাৱনাত্মক ধাৰ্মিক স্থানসমূহৰ ভিতৰত অন্যতম। এই মন্দিৰ ভগৱান শ্ৰীৰামক উৎসৰ্গিত আৰু 2024 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা উদ্বোধন কৰা হৈছিল, যাৰ ফলত কোটি কোটি হিন্দুৰে শতিকাজুৰি সপোন পূৰ্ণ হৈছিল। মন্দিৰটো প্ৰায় 70 একৰ বিস্তৃত আৰু নাগৰ শৈলীৰ স্থাপত্য নিৰ্মিত, য'ত 392টা খুঁটা আৰু 160 ফুট ওখ মুখ্য গম্বুজ আছে। ইয়াত ৰাম লাল্লাৰ বালক ৰাম মূৰ্তি স্থাপিত, যি মকৰানা মাৰ্বলেৰে নিৰ্মিত আৰু ইয়াৰ চাৰিওফালে জটিল খোদাই কৰা কাহিনী দেখা যায়। প্ৰতিদিনে লাখ লাখ ভক্ত দৰ্শন কৰে আৰু ৰাম নৱমীৰ দিনা ইয়াত বিশাল উৎসৱ হয়। মন্দিৰৰ সৈতে জড়িত ঐতিহাসিক বিবাদৰ পিছতো ই এতিয়া ঐক্য আৰু আস্থাৰ প্ৰতীক হৈ পৰিছে। ইয়াত প্ৰসাদ বিতৰণ, ভজন কীৰ্তন, সাংস্কৃতিক কাৰ্যসূচী চলি থাকে। শ্ৰীৰাম মন্দিৰ কেৱল পূজা ঠাই নহয়, ভাৰতীয় সংস্কৃতি আৰু ৰামায়ণৰ মূল্যবোধৰ জীৱন্ত উদাহৰণ। যদি আপুনি ৰাম ভক্তিৰ গভীৰতা অনুভৱ কৰিব বিচাৰে, তেন্তে অযোধ্যাৰ এই ভব্য মন্দিৰলৈ যাওক। ই আপোনাৰ মন আৰু আত্মাক স্পৰ্শ কৰিব। প্ৰিয় দৰ্শক বন্ধুসকল, আপুনি এতিয়ালৈকে যদি দীঘলীয়াকৈ ভিডিঅ'টো চাই অন্তলৈকে চাইছে, বা হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছোঁ মই। ভিডিঅ' দীঘল হোৱাৰ কাৰণ এই যে আমি আপোনালোকক সঠিক আৰু সম্পূৰ্ণ তথ্য দিব বিচাৰোঁ, যাতে একোৱেই অসম্ভৱ নাথাকে। যেতিয়া ইতিহাস, ৰহস্য আৰু ভব্যতাৰ কথা আহে, তেতিয়া প্ৰতিটো সৰু সৰু ডাঙৰ তথ্যৰ মূল্য আছে। যদি এই ভিডিঅ'টো ভাল লাগিছে, তেন্তে ইয়াক আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে তেওঁলোকে ভাৰত আৰু এই বিশাল মন্দিৰসমূহৰ বিষয়ে জানিব পাৰে। আৰু হয়, যদি আপুনি এতিয়ালৈকে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ছাবস্ক্ৰাইব কৰাটো আপোনাৰ বাবে বিনামূলীয়া। আৰু আমাৰ চেনেলত বহুতো ধৰ্ম গ্ৰন্থীয় শাস্ত্ৰ, ভাগৱত গীতাৰ, গৰুড় পুৰাণ, শিৱৰ পুৰাণ মোৰ ভিডিঅ' আৰম্ভণিতে আপোনালোকক কৈ আহিছোঁ। সকলো ভিডিঅ' মই ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে বহুতো আপলোড কৰি থৈছোঁ। আপোনালোকে নিশ্চয় শুনিব আৰু নিজকে মন পবিত্ৰ কৰিব। গতিকে বন্ধুসকল, আমি পুনৰ লগ পাম এটা নতুন আকৰ্ষণীয় ৰহস্যময় ভিডিঅ'ৰ সৈতে। এতিয়ালৈকে আজিলৈ বাই বাই, আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।